আজি এটা ধুনীয়া ৰেচিপি লৈ আহিছোঁ সেইটো হৈছে ভেজ কাবাব কাৰী কেনেকৈনো বনাইছোঁ প্ৰথমৰ পৰা শেষলৈ চাব আৰু ভাল লাগিলে আপোনালোকে খুব শ্বেয়াৰ কৰিব আৰু লগতে লাইক কৰিব মোৰ চেনেলটো ছাবস্ক্ৰাইবো কৰিব চাওকচোন কি ধুনীয়া একদম ধুনীয়া প্ৰচেছত মই বনাইছোঁ ঘৰতে থকা বস্তু দি আপোনালোকে এই কাবাবটো বনাব পাৰিব সেইটো হৈছে কি জানেনে কঁঠালটো কাটাৰ প্ৰচেছটো চাব আপোনালোকে মই একদম সহজ ধৰণে প্ৰচেছটো মই দেখাইছোঁ কেনেকৈ সহজতে কঁঠাল এটা কাটিব পাৰি সকলোৱে মানে ভাবে কঁঠালটো কেনেকৈ কাটিম এতিয়া চাওক কঁঠালটো মই কাটাৰ প্ৰচেছটো চাওক কঁঠালটো কাটাৰ আগতে চুৰিখন আৰু কটাৰীখন তাৰমানে আৰু হাতখন তেলেদি সানি ল'লে হ'ল সানি ল'লে তাৰমানে আঠাটো হাতত নালাগে এতিয়া আগটো কাটি পেলাই দি তাৰপিছত আপোনালোকে ৰাউণ্ডকৈ ধুনীয়াকৈ ৰাউণ্ডকৈ কাটি ল'লে হ'ল চাওক কেনেকৈ ৰাউণ্ডকৈ মই কাটিছোঁ একদম সহজ কাটোতে একদম সহজ কৰি কাটিব পাৰি মানে চাওকচোন কি ধুনীয়াকৈ কাটা গৈছে দেখিছেনে বাকলিটো চাওক বাকলিটো পেলাওঁতে অকণমানো কষ্ট হোৱা নাই কিন্তু যেতিয়া আপোনালোকে ডাঙৰকৈ কাটিব তেতিয়া কিন্তু কাটোতে খুব দিগদাৰ হয় আৰু সেই কাটাৰ মানে দিগদাৰীৰ কাৰণে বহুতে কঁঠালটো নাখায় এতিয়া চাওক মই কঁঠালটো কাটি সৰুকৈ কাটি লৈছোঁ এতিয়া আগটো মই অকণমান টান কাৰণে অকণমান পেলাই দিছোঁ কিন্তু নেপেলালেও হয় এতিয়া সৰুকৈ কাটি লৈছোঁ এনেকৈ কাটি লৈ এনেকৈ সৰুকৈ কাটিব বেছি ডাঙৰকৈ কাটিব নালাগে এতিয়া ভালকৈ ধুই লৈছোঁ ধুই লৈ মই এটা ফুটা এটা জালি থকা মই তাৰমানে ভাপত দিম এইটো পানীত সিজাই নিদিওঁ পানীত সিজাই দিলে কাবাবটো নহয়গৈ একদম পানী হৈ যায় গতিকে এইটো মই ভাপত দিম ভাপত মই এইটো দিছোঁ বুলি আপোনালোকে যে এইটোতে দিব লাগিব তেনেকুৱা কোনো কথা নহয় ফুটা এটা জালিত বহাই দিলে হ'ল ভাপত দিলে হ'ল এতিয়া চাওক মই এনেকৈ প্ৰেছাৰ কুকাৰত দি দিছোঁ দি মই মাৰি লৈছোঁ প্ৰেছাৰ কুকাৰত এইকাৰণে দিছোঁ সোনকালে হ'বৰ কাৰণে 10টামান চিটি মাৰি দিম বাছ ধুনীয়া হৈ যাব এতিয়া মই এখন কেৰাহী লৈছোঁ কেৰাহী লৈ তাতে তেল লৈছোঁ 4-5 টিস্পুন 5 টিস্পুন লৈছোঁ লৈ তাতে পিঁয়াজ ডাঙৰ পিঁয়াজ 3টা দিছোঁ 3টা দি মই ভালকৈ ৰংচোৱাকৈ ভাজি ল'ম এতিয়া চাওক মই পিঁয়াজখিনি ৰংচোৱাকৈ ভাজি ল'ম ভাজি অলপ ৰংচোৱা হৈ যোৱাৰ পাছত মই তাতে কাজু বাদাম দিছোঁ কাজু বাদাম মই 10টামান দিছোঁ এতিয়া মই ইয়াতে আদা আৰু নহৰু একেলগে পিচি থৈছিলোঁ তাৰে মই 3 চামুচ দিছোঁ 3 চামুচ দি ভালকৈ ভাজা কৰি ল'ম যাতে নহৰুৰ গুণটো গুচি যায় এতিয়া চাওক মোৰ ভাজা হৈ গৈছে মই নমাই লৈ ঠাণ্ডা কৰি লৈছোঁ ঠাণ্ডা কৰি লৈ মিক্সাৰ জাৰত দি 3টা জ্বলা দি মই ভালকৈ পিচি লৈছোঁ এতিয়া আহক কঁঠালখিনি যে মই সিজাইছিলোঁ সেইটো মই 10টা চিটি মাৰিছিলোঁ মাৰাৰ পিছত চাওক কি ধুনীয়া হৈ ওলাই আহিছে চাওক একদম চাওক ইয়াতে পানী অকণমানো নাই পানী কাবাব বনালে কিন্তু পানীখিনি যাতে শুকাই যায় পানীখিনি থাকিব নালাগে সেইকাৰণে মই ভাপত দিছোঁ আপোনালোকেও কাবাব বনালে বা কোফতা বনালে সদায় ভাপত দিব ভাপত দিলে ধুনীয়া হয় পানীৰ ভাপ তাতে নাথাকে যে এতিয়া এইখিনি ঠাণ্ডা হ'ব দিছোঁ যেতিয়া ঠাণ্ডা হৈ যাব তেতিয়াহে প্ৰচেছটো কৰিব লাগিব এতিয়া চাওক কি ধুনীয়া হৈছে দেখিছেনে একদম পানীৰ ভাবে নাই এতিয়া মই ইয়াতে কাজু বাদাম 6টামান কাজু বাদাম আৰু জ্বলা 2টামান ভালকৈ পিচি লৈছোঁ বাদাম আৰু জ্বলা পিচিলোঁ কাজু বাদাম দেই কাজু বাদাম আৰু জ্বলা পিচি লৈ মানে এই কঁঠালটো টেষ্ট কৰিব লাগিব কঁঠালৰ কোনো টেষ্ট নাই কেঁচা কঁঠালৰ কোনো টেষ্ট নাই তাক টেষ্টি কৰি বনাব লাগিব এতিয়া কাবাব বনাব লাগিলে তাৰ টেষ্টটো হ'ব লাগিব কাবাবৰ নিচিনা আমি হোটেল ষ্টাইলৰ নিচিনা যিহেতু বনাই আছোঁ কাবাবটো সেইকাৰণে ইয়াতে মই কাজু বাদাম আৰু জ্বলা দিছোঁ জলকীয়াটো পিচি দিছোঁ এতিয়া মই ইয়াতে আদা নহৰুৰ পেষ্ট মই 2 চামুচ দিছোঁ জিৰাৰ গুড়ি 1 চামুচ ধনিয়াৰ গুড়ি 1 চামুচ আৰু ইয়াতে চফ 1 চামুচ আন্দাজমতে নিমখ আন্দাজমতে হালধি জ্বলাৰ গুড়ি দি ভালকৈ সানি ল'ম একদম ধুনীয়া এটা পেষ্ট হ'ব লাগিব চাওকচোন সানোতে গম পাইছে নিশ্চয় আপোনালোকে যে পানী নাই ইয়াতে গোলমৰিচৰ গুড়ি দিছোঁ অলপমান 1/4 টিস্পুন দিছোঁ অকণমান নিমখ দিছোঁ অকণমান নেমু দিছোঁ নেমু দি তাতে চেনি দিছোঁ নেমু আৰু চেনি মিক্স কৰি যিকোনো বস্তু দিব চাব তাৰ টেষ্ট দুগুণে বাঢ়িব এতিয়া দালচেনি পাউডাৰ দিছোঁ
3 চিকুটমান ডালচেনি পাউডাৰ দিছোঁ চেনি আৰু নেমু চেপি যেতিয়া দিব তেতিয়া বস্তুখিনি খুব ধুনীয়া টেষ্ট হয় কাবাবত চেনি আৰু নেমুটো অলপ দিবই ভেজ কাবাবত এতিয়া চাওক এইখিনি যেতিয়া হৈ গ'ল খানা মই ইয়াতে চাট মছলা দিছোঁ চাট মছলা মই আধা চামুচৰ অলপ বেছি দিছোঁ এতিয়া চাওক ভালকৈ সানি ললোঁ সানি লৈ এতিয়া মই ইয়াতে বাইণ্ডিঙৰ কাৰণে কৰ্ণফ্ল'ৰ দিছোঁ কৰ্ণফ্ল'ৰ মই ইয়াতে 3 চামুচ দিছোঁ এতিয়া ব্ৰেড দিম ব্ৰেড 4টা মই লৈছোঁ 4টা লৈ ভালকৈ টুকুৰা কৰি লৈছোঁ টুকুৰা কৰি মই ইয়াতে মিক্সিত পিচি ইয়াতে দি দিছোঁ দি মই সানি লৈছোঁ ধুনীয়াকৈ সানি লোৱাৰ পাছত মই এতিয়া কাবাব কৰিবৰ কাৰণে ৰেডি হৈছে এতিয়া মই ইয়াতে কচুৰি মেথি দি দিছোঁ তাৰ চেণ্টটো ধুনীয়া হ'ব ইলাচি পাউডাৰো দিব পাৰে থাকিলে মই কচুৰি মেথি দিছোঁ এতিয়া চাব এতিয়া মই কাবাব বনাম এতিয়া যিকোনো এটা ষ্টিক ল'ব ষ্টিক এটা লৈ যদি ষ্টিকো নাথাকে তেতিয়াহ'লে আপোনালোকে এই কাঠ পেঞ্চিলো ল'ব পাৰে লৈ ধুনীয়াকৈ কাবাবটো বনাব মই কেনেকৈ হেঁচি হেঁচি বনাইছোঁ চাওক প্ৰথমতে কাঠ পেঞ্চিল বা এনেকুৱা এটা মানে ষ্টিক এটা লৈ তাতে তেল সানি ল'ব তেল সানি লৈ চাওক বনোৱাৰ পাছত ধুনীয়াকৈ ওলাই আহে দেখিছেনে এনেকৈ বনাই ল'ব এতিয়া মই আৰু এটা আপোনালোকক দেখাই দিছোঁ চাওকচোন এনেকৈ ধুনীয়াকৈ বনাই ল'ব এনেকৈ হেঁচি হেঁচি দিব এই ধুনীয়াকৈ থাকি যাব যিহেতু আমি ইয়াতে কৰ্ণফ্ল'ৰ দিছোঁ ব্ৰেড দিছোঁ একদম ধুনীয়াকৈ থাকি যাব আৰু খুব টেষ্টি হয় আপোনালোকে যদি ভাল পায় শ্বেয়াৰ কৰি দিবচোন এতিয়া চাওক তেনেকৈ মই গোটেইখিনি বনাই ল'লোঁ গোটেইখিনি ৰেডি কৰি লৈ এতিয়া মই গেছত গৈছোঁ গেছত গৈ মই তাতে তেল দিছোঁ মই অকণমান ডুবাই ভাজিম কিন্তু অকণমান তেলতে ভাজিম চাওক আপোনালোকে আৰু অলপ বেছিকৈ তেল দি তাতে ডুবাই ভাজিব পাৰে জুবুৰিয়াই কিনে দিব ভাজিব পাৰে মই কিন্তু অলপ তেলতে ধুনীয়াকৈ ভাজি ল'ম ঘূৰাই ভাজি ল'ম তেলখিনি ভালকৈ গৰম কৰি ল'ব গৰম কৰি লোৱাৰ পাছত এইখিনি ঢালি দিব এটা এটাকৈ দিব গোটেইখিনি একেলগে দি দিলে আঠা লাগি যাব পাৰে কিন্তু নাযায় চাব ধুনীয়াকৈ এৰি যায় একদম মচমচীয়া হয় খাই খুব টেষ্ট লাগে আপোনালোকে যদি কাৰি নবনায় এনেকৈ বনাই খায় তথাপিতো খুব টেষ্ট লাগে আপোনালোকে খাই চাব পাৰে কঁঠালৰ কাবাব সেইটো মই এই কাবাবখিনি দি মই আপোনালোকক কাবাব মালাইকাৰী বনাই দেখাম একদম ঘৰতে থকা বস্তু দি বনাই দেখুৱাম আপোনালোকে চাই থাকক মানে ঘৰতে থকা বস্তু দি আপোনালোকে বনাব পাৰিব একো বস্তুৱে কিনি আনিব নালাগে এতিয়া চাওক এনেকুৱা মই এটা এটাকৈ চাব একেলগে গোটেইখিনি দিলে কিন্তু অলপ ভাঙি চাঙিও যাব পাৰে কিন্তু চাওক মই যেনেকৈ ভাজিছোঁ অলপ ফাক কৰি ৰাখি এটা এটাকৈ দি এনেকৈ দি ভাজিছোঁ ঠিক তেনেকৈ ভাজিব খুব টেষ্টি আপোনালোকে খাই চাব মানে আঙুলি চেলেকি খাব লাগিব ইমান টেষ্টি অকল মাছ মাংসতে এনেকুৱা কাবাব খাব পাৰি জানো কঁঠালৰ কাবাব আপোনালোকে এনেকৈ বনাই খাবচোন খুব টেষ্টি এতিয়া মই গোটেইখিনি তেনেকৈ বনাই লৈছোঁ চাওকচোন কেনেকৈ বনাইছোঁ ৰংচোৱাকৈ অলপমান ভাজি লৈছোঁ ৰংচোৱাকৈ ভাজিব লাগিব তেতিয়াহে তাৰ টেষ্টটো আহিব আৰু মচমচীয়া হ'ব যেতিয়া আধাখিনি হ'ব তাৰমানে অকণমান ব্ৰাউন টাইপ হ'ব তেতিয়া জুইকুৰা অকণমান কমাই দি তাৰপিছত আকৌ ধুনীয়াকৈ কম জুইতে আধাখিনি সময় স্পীডত দিব জুইকুৰা আৰু আধাখিনি সময় একদম মানে শ্ল'ত দি থ'ব লাহে যাতে হয় তেতিয়া মানে ভিতৰখনো হৈ আহিব আৰু মচমচীয়া হ'ব এনেকৈ মই গোটেইখিনি মই বনাই ল'লোঁ দেখিছেনে এনেকৈও আপোনালোকে ফ্ৰিজত থৈ দিব পাৰে যেতিয়া খাব মন যায় তেতিয়া আপোনালোকে তৰকাৰী বনাই খাব পাৰে এতিয়া চাওক সেইখিনি তেলতে মই যে পিঁয়াজ পিচি থৈছিলোঁ সেইখিনি মই ইয়াতে দি দিলোঁ এতিয়া চাওক ভালকৈ লৰাই লৈছোঁ তলত যাতে লাগি নাযায় পুৰি নাযায় তাত লক্ষ্য ৰাখিব লাগিব হালধি অকণমান হালধি দিছোঁ বেছি হালধি নিদিওঁ কিন্তু দেই অকণমান নামমাত্ৰ হালধি দিছোঁ এতিয়া মই ইয়াতে দৈ দিছোঁ দৈ মই ইয়াতে 2 টেবুল স্পুন মই দৈ দিছোঁ আধা চামুচ জিৰাৰ গুড়ি আধা চামুচ ধনিয়াৰ গুড়ি অলপমান 1/4 টিস্পুন জ্বলাৰ গুড়ি 1/4 টিস্পুন জালুকৰ গুড়ি দিছোঁ এইখিনি স্কিপ হৈ গৈছে আপোনালোকে দি ল'ব লৰাই লৈ ইয়াতে আন্দাজ মতে নিমখ দিছোঁ নিমখটো নিজৰ মতে দিব এতে অকণমান চেনিও দিছোঁ তাৰ আপোনালোকে এইটো স্কিপ কৰিও দিব পাৰে চেনি দিলে মানে তাৰ টেষ্টটো ধুনীয়া উভৰি উঠে তাৰ মানে একদম
হোটেল ষ্টাইলৰ নিচিনা আপোনালোকে ঘৰতে বনাই খাব পাৰিব অকমান চেনিটো দি চাবচোন এতিয়া গুটেইখিনি মই দি দিলো ইয়াতে কাবাবখিনি দি দিলো আপোনালোকে কাবাবখিনি বনাই প্লাষ্টিকৰ ভিতৰত ভৰাই আপোনালোকে থৈ দিব পাৰে এতিয়া চাওক কচুৰি মিঠি দিছো ফ্ৰিজৰ ভিতৰত থৈ দিব যেতিয়া মন যায় তেতিয়া বনাই খাব পাৰে কচুৰি মিঠি দি ভালকে উতলা হাইছো বেছি ইমান পানী নিদিব চেপচেপাও কৰিব নালাগে একদম চাওক ইমান ঢিলাও নহয় ইমান চেপচেপাও নহয় অকণ মই যেনেকৈ ৰাখিছো ঠিক তেনেকৈ ৰাখিব কাবাবৰ এনেকুৱাই ৰাখে চাওক এনেকুৱাই কাবাবৰ ঝুলটো ৰাখিব খাই চাব যদি ভাল লাগিছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু আপোনালোকে বনাই খাব বনাই খাই কমেন্টত জনাবচোন কেনেকৈ পাইছে আপোনালোকে এই ৰেচিপিটো নিশ্চয় ভাল পাব থ্যাংক ইউ